আমি ইয়াতে উপস্থিত হৈছোঁ যে আমি অসমত এক আঞ্চলিক ৰাজনৈতিক দল অসম গণ সমাজবাদী দল আমি ইয়াতে গঠন কৰিলোঁ আজি। আমি এই অসম গণ সমাজবাদী দল কিয় গঠন কৰিবলগীয়া হ'ল এই কথাটো মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে অসমত বহুতো আঞ্চলিক দলে আছে, কিন্তু কথাটো হৈছে কি আজি আঞ্চলিক দলৰ তেওঁলোকৰ যিটো আঞ্চলিকতাৰ ভাৱাপন্ন বা যিখিনি তেওঁলোকৰ আঞ্চলিক দল হিচাপে কৰিব লাগে তেওঁলোকৰ কোনো ধৰণৰ নাই। কথাটো হৈছে যে এই আঞ্চলিক দল আজি বিভিন্ন ঠাইত নিজৰ যিটো নীতি আদৰ্শ নোহোৱা হৈছে। ৰাজনৈতিক দল কি, ৰাজনীতি কি? ৰাজনীতি হ'ল সেৱা, কিন্তু ৰাজনীতি আজি ব্যৱসায় হৈছে বা এটা প্ৰফেশ্যন হৈছে। গতিকে এই ব্যৱসায়টো কোনে কণ্ট্ৰল কৰি আছে? এই কণ্ট্ৰল কৰি আছে কিছুমান বণিক গোষ্ঠীয়ে। ৰাজনীতিটো বণিক গোষ্ঠীৰ ইনডাইৰেক্টলি পৰোক্ষভাৱে বণিক গোষ্ঠীৰে এটা কথা হৈছে। গতিকে ৰাজনীতিটোক আমি এটা সেৱাৰ মনোভাৱেৰে ৰাজনীতি কৰিবলৈ ওলাইছোঁ। আপোনালোকে জানে যে অসমত বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠী আছে। বিভিন্ন জনগোষ্ঠী বা বিভিন্ন ভাষা ভাষী মানুহক লৈ সমভাৱে সম অধিকাৰ দি সম বিকাশ নকৰিলে কেতিয়াও অসমৰ উন্নতি হ'ব নোৱাৰে। কিন্তু অসমত হৈছে কি ভাষাৰ নামত ৰাজনীতি হৈছে, মানে বিভিন্ন ধৰ্মৰ নামত ৰাজনীতি হৈছে। এইবিলাক কৈ আমাৰ মাজত যিটো মানে মিলা প্ৰীতিটো ভংগ কৰি দিছে। গতিকে আমি অসম সমাজখন ৰক্ষা কৰিব লাগিলে আমি সেইকাৰণে প্ৰথমবাৰৰ বাবে সমাজবাদী আদৰ্শৰ আমি এটা দল গঠন কৰিছোঁ, আৰু সেই দলটোৱে হ'ল অসম গণ সমাজবাদী দল। আমি এই দলটো মহাত্মা গান্ধী, ৰামমোহন লোহিয়া, জয়প্ৰকাশ নাৰায়ণ আদি সমাজবাদীৰ যিটো আদৰ্শ আছে সেই আদৰ্শৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছোঁ। আমি এই দলটোৱে বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ মাজত সাম্য মৈত্ৰী ধৰ্ম নিৰপেক্ষতা গণতান্ত্ৰিক মূল্যবোধক মুখ্য ভিত্তি হিচাপে লৈ অসমৰ সকলো লোকৰ সম অধিকাৰ সম বিকাশ বিচৰা নীতি গ্ৰহণ কৰে। একে সময়তে এই দলটোৱে অসমৰ মাটি পানী ভেটি ভাষা সভ্যতা সংস্কৃতিৰ সুৰক্ষাৰ লগতে শিক্ষা স্বাস্থ্য আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সক্ৰিয় কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি আজি আমি ঘোষণা কৰোঁ। লগতে এই দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে জাগ্ৰত প্ৰহৰী হয় দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰিব। গতিকে এই দলটোৱে অসমৰ সকলো জনগোষ্ঠী সকলো ভাষা ভাষীকে সম অধিকাৰ দিয়াৰ কাৰণে চেষ্টা কৰিব। অসমৰ যিবিলাক সমস্যা অসমৰ এই সমস্যাবিলাক বিভিন্ন সমস্যাৰ লগত জড়িত হয় অসমৰ মানুহৰ লগত লগ হৈ আমি এই দলটো গঠন কৰিছোঁ, আৰু আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি সকলোৱে লগ হৈ এটা ভাল এখন সুন্দৰ অসম কৰিব পাৰোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ কি অৱস্থা হৈছে। আজি 2,06,000 কোটি টকা ঋণ হৈছে। গতিকে আমাৰ অসমৰ সকলো সম্পদ কি হৈ যাব, সকলো হেৰি হৈ যাব, ধ্বংস হৈ যাব। আমাৰ যুৱ প্ৰজন্মই কি কৰিব? গতিকে আজি যুৱ প্ৰজন্ম আপোনালোকে দেখিছে সকলো অসমৰ যুৱ প্ৰজন্ম আজি লগ হৈছে। আজি লগ হৈ তেওঁলোকৰ ভৱিষ্যত তেওঁলোকে নিৰূপণ কৰিব লাগিব, নহ'লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হ'ব। গতিকে আজি অসমৰ ইতিহাসত এতিয়া নতুন দিশ উন্মোচন হ'ল। অসমত প্ৰথমবাৰৰ বাবে সমাজবাদী আদৰ্শেৰে এতিয়া আঞ্চলিক দল গঠন হ'ল, যিটো পূৰ্বতে হোৱা নাছিল। আৰু এই দলটোৰ মূল উদ্দেশ্য হ'ল যে সমাজবাদ সাম্যবাদক লক্ষ্য কৰি সমাজৰ উচ্চ নিচ জাতিভেদ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু দুৰ্নীতিৰ বিৰুদ্ধে আৰু অসমৰ যি সম্পদ সেই সম্পদক বিশেষকৈ যাতে আমাৰ অসমীয়াৰ হাতত থাকে, অসমীয়া লোকৰ হাতত থাকে, এই আদৰ্শ আগত ৰাখি আমি আজি এই দলটো গঠন কৰিছোঁ। এই দলটোৱে অসমত যি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰ বিৰুদ্ধে আমি যুঁজ দিয়াৰ বাবে সাজু হৈছোঁ। আজি আপোনালোকে দেখিছে যে ৰাজনীতি হ'ল এটি সেৱা। এই সেৱা কিন্তু আজি ব্যৱসায়ত পৰিণত হৈছে। এজন বিধানসভাৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিবলৈ হ'লে বৰ্তমান 10 কোটি 20 কোটি টকা বা 25 কোটি টকাৰ প্ৰয়োজন হয়।
আৰু 10-20 কোটি টকা এজনে ইনভেষ্ট কৰাৰ পিছত সেই মানুহজনে 5 বছৰৰ ভিতৰত সেই 10-20 কোটি টকা উঠোৱাৰ উপৰিও তেওঁ শ কৰোৰ টকা ঘটিবলৈ চেষ্টা কৰিব। এইবিলাক আমি বন্ধ কৰিব লাগিব। আৰু এইবিলাক বন্ধ কৰাৰ বাবে, কাৰণ আমি যদি এই টকা পইচাৰেই যদি আমি আমাৰ সমাজ সেৱাৰ ব্যৱস্থাটো আমি কৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে এটা সময়ত আমাৰ যিখিনি নেকি সৎ, হয়তো আৰ্থিকভাৱে বহুত শক্তিশালী নহয়, তেনেকুৱা মানুহখিনি কি হ'ব, আমাৰ মাজৰ পৰা আঁতৰি যাব। আৰু সেই মানুহখিনিৰ যি নেকি আমি ছাৰ্ভিচ পাবলগীয়া আছিল, যি সেৱা পাবলগীয়া আছিল, সেই সেৱাৰ পৰা আমাৰ ৰাইজ বঞ্চিত হ'ব। সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধে অসমীয়া জাতিটোক সবল কৰাৰ কাৰণে অসমৰ ওপৰত যিবিলাক অত্যাচাৰ চলিছে, অসমীয়া ভাষাৰ ওপৰত যি অত্যাচাৰ চলিছে, অসমীয়াৰ ওপৰত যি অত্যাচাৰ চলিছে, ইয়াৰ বিৰুদ্ধে আমি একগোট কৰাৰ কাৰণে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ। লগতে অসমৰ যুৱ সমাজ, অসমৰ ছাত্ৰ সমাজ আৰু অসমৰ যি গৰীব জনসাধাৰণ, তেওঁলোকৰ মুক্তিৰ বাবে এই দলটো বিশেষকৈ গঠন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ আপোনালোকে অন্ততঃ এইখিনি কথা ৰাইজৰ মাজত প্ৰচাৰ কৰি অসমত এক নতুন ৰাজনীতিৰ যাতে ধাৰণা হয়, যাতে নিৰ্বাচন খেলিলে ৰাইজেও পইচা ল'ব নালাগে আৰু ৰাইজৰ পৰাও পইচা ল'ব নালাগে, এই নীতি আমি আদৰ্শ হিচাপে লৈছোঁ। আৰু আমি অসমক এখন সমৃদ্ধিশালী ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্য হিচাপে আমি গঢ়াৰ কাৰণে আমি সংকল্প লৈছোঁ। এই আমাৰ আদৰ্শ আৰু এই আমাৰ উদ্দেশ্য, লক্ষ্য। আৰু যিবিলাক সুৰাৰ বিপণী, সেই সুৰাৰ বিপণীবিলাক আমি যদি ক্ষমতাত আহোঁ, তেতিয়াহ'লে এই সুৰাৰ বিপণী আমি বন্ধ কৰাৰ ব্যৱস্থা কৰিম। অসমত যিবিলাক অনৈতিক কাম কাজ চৰকাৰে আৰম্ভ কৰিছে, এইবিলাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰিম। আৰু ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। ধন্যবাদ। যে আমাৰ এই দলত বিভিন্ন যুৱ শক্তি নিজে স্বইচ্ছাই আহি যাতে যোগদান কৰিছে আৰু আমাক বহুত ফোন কৰিছে, আৰু কিছুমান আহিব পৰা নাই। গতিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যুৱ শক্তি আজি জাগ্ৰত হৈছে, আৰু যুৱসকলে জাগ্ৰত নহ'লে অসমৰ এই ভৱিষ্যত, এই অসমখন নাথাকে। গতিকে মই আহ্বান জনাইছোঁ, আপোনালোকৰ সাংবাদিকসকলকো আহ্বান জনাইছোঁ, আজি আপোনালোকৰ যি স্বাধীনতা নোহোৱা হৈছে, এটা ডেমক্ৰেচিৰ ওপৰত থ্ৰীট হৈছে, থ্ৰীট টু দি ডেমক্ৰেচি, গণতন্ত্ৰৰ ভাবুকি আহিছে। গতিকে আমি গণতন্ত্ৰ জীয়াই ৰাখিব লাগিব, আমি সমাজখন জীয়াই ৰাখিব লাগিব, আমি মানুহক আৰ্থিকভাৱে উন্নতি কৰিব লাগিব। আমাৰ আৰ্থিক অৱস্থা খুব বেয়া হৈ গৈছে। আজি কি হৈছে, টকা 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 মানুহক ভিক্ষাৰী হৈ গৈছে। মানুহে চৰকাৰী আঁচনিৰ দ্বাৰা মানুহক কি কৰিছে, ব্যৱহাৰ কৰিছে, নোৱাৰে ব্যৱহাৰ কৰিবলৈ। গতিকে মানুহ আজি আচলতে অৰ্থনৈতিকভাৱে আমি সেইকাৰণে আমাৰ অৰ্থনৈতিকভাৱে আমি সবল কৰিব লাগিব। আমি অসম সমাজখন ৰাখিব লাগিব, আমাৰ যিবিলাক প্ৰাকৃতিক আছে আমি প্ৰতিৰক্ষা কৰিব লাগিব, আমি দুৰ্নীতি বন্ধ কৰিব লাগিব। দুৰ্নীতি আমাক সকলো ধুই গৈছে, বহুত দুৰ্নীতি হৈছে। আজি আমাৰ মানুহে তেওঁলোকৰ অৰ্থৰ অভাৱত একো ক'ব নোৱাৰে। গতিকে আমি তেওঁলোকৰ সেই মানুহখিনিৰ এটা কণ্ঠ হ'ব বিচাৰিছোঁ, আৰু অসমৰ উন্নতি, অসমৰ আৰ্থ সামাজিক উন্নতিৰ বিচাৰি আমি আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত বিচাৰি আমি এই দলটো গঠন কৰিছোঁ। আৰু আশা কৰিছোঁ অসমৰ জনসাধাৰণে এই আমাক আশীৰ্বাদ দিব। আমাৰ সকলোৱে হাতে হাত ধৰি আমি অসমখন উন্নত কৰিম, তাকেই কামনা কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আৰু সেই পৰিকল্পনা মতে অসমৰ প্ৰতিখন ঠাইৰ প্ৰতিজন নাগৰিকৰ ওচৰলৈ আমি আমাৰ দলটো লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ। প্ৰতিখন ঠাইতে আমি আমাৰ দলৰ যিটো নীতি নিৰ্দেশনা মানি চলা বা আমাৰ দলৰ প্ৰতি যিসকলে আনুগত্য বা দলৰ আদৰ্শৰ প্ৰতি যিবিলাক আকৰ্ষিত হৈছে, সেইসকল ব্যক্তিক লগত লৈ আমি আমাৰ জয় যাত্ৰাটো আমি আৰম্ভ কৰিম। আমাৰ মূল কথা হ'ব কি, ধৰ্ম নিৰপেক্ষতাটো আমাৰ মূল কথা, যিটো এটা অবাস্তৱ কথা। অসমত আমি যদিও ভাগ ভাগ কৰা হৈছে, আগৰ পৰা আমি দেখা পাই আহিছোঁ যে আমাৰ দলটো আমাৰ গোটেই অসমৰ ৰাইজক যে ভাগ ভাগ কৰি তেওঁলোক দুৰ্বল কৰা হৈছে। আৰু দুৰ্বল কৰিলে শাসন কৰাটো সহজ হয়, যিটো আমাৰ ব্ৰিটিছে আৰম্ভ কৰিছিল বহুত বছৰ আগতে। এই ব্ৰিটিছৰ সেই যিটো ছিষ্টেম, সেই ছিষ্টেম এতিয়াও চলি আছে। আমি তাৰ বিৰুদ্ধাচৰণ কৰিছোঁ। আমি একগোট কৰিব খুজিছোঁ। যেতিয়া আমাৰ সকলো জাতি জনগোষ্ঠী একলগ হৈ থাকিব, তেতিয়া আমাৰ অসমৰ শক্তি বহুগুণে বাঢ়ি যাব। কিন্তু আমাৰ অসমৰ শক্তিটোক দুৰ্বল কৰাৰ কাৰণে
ৰাজনৈতিক ষড়যন্ত্ৰ বিভিন্ন সময়ৰ পৰা এতিয়ালৈকে চলি আছে আৰু তাৰ বিপক্ষে আমি থিয় হ'বলৈ আমাৰ যিটো অসম গণ সমাজবাদী দলে কাম কৰি যোৱাৰ প্ৰয়াস কৰিছোঁ। আমি এনেদৰে ৰাইজৰ মাজলৈ আগবাঢ়ি যাম। আশা ৰাখিছোঁ আমাৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন ভাৰতীয় নাগৰিকৰ কাৰণে আমি কাম কৰিম। আমি এনেকুৱা কণ্ডিশ্যন নহয় যে আমি অকল এমুঠিমান ব্যক্তিৰ কাৰণে কাম কৰিম। ভাৰতত যিমান ভাৰতীয় নাগৰিক আছে সকলো ভাৰতীয় নাগৰিকৰ হৈ কাম কৰাৰ কাৰণে আমি এটা দৃঢ় সংকল্প লৈছোঁ আৰু তেনেদৰে আমি আগবাঢ়ি যাম। আজি আমাৰ ৰাজ্যিক সমিতি গঠন হ'ব আৰু ৰাজ্যিক সমিতি গঠন হোৱাৰ পৰৱৰ্তী সময়ত আমি প্ৰত্যেকখন জিলাত আমি জিলা কমিটি গঠন কৰিম, তাৰ পৰা বুথ কমিটি গঠন হ'ব। এনেদৰে আমি ৰাইজৰ মাজলৈ আগবাঢ়ি যাম।